Welcome to everyone to my channel. I am Wahed. মই আজিৰ এই ভিডিঅ'টোত মেথমেটিক্স ক্লাছ 7 চেপ্টাৰ 6 ত্ৰিভুজ আৰু ইয়াৰ ধৰ্ম ইয়াৰে মই 6.2 অনুশীলনী অৰ্থাৎ এক্সাৰসাইজ মই প্ৰতিটো অংক তন্নকৈ সমাধান কৰি দিম। তোমালোকে অতি মনোযোগেৰে আৰু ভালকৈ চাবা, নিশ্চয় তোমালোকৰ 100% ক্লিয়াৰ হ'ব। চোৱা, ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে খালী ঠাই পূৰ কৰা, ফিল ইন দি ব্লেংকছ। ত্ৰিভুজৰ অন্তৰ্ভাগত থকা কোণবোৰক ডেছ বোলে, ত্ৰিভুজৰ বহিভাগত থকা কোণবোৰক ডেছ বোলে। ইয়াৰ আগতে মই এনচাৰ কৰাৰ আগতে মই তোমালোকক কেইটামান কথা নকলেই নহ'ব, সেইকেইটা মই তোমাক ক'ব লগা হৈছে। যেনে চোৱা, ত্ৰিভুজৰ অন্তঃকোণ ইণ্টাৰনেল এংগল অফ এ ট্ৰায়েংগল। চাবা, এই ভিতৰৰ কোণবিলাক এইবিলাক এ বি চি, এই ভিতৰত থকা যিবিলাক কোণ আছে তিনিটা আছে, এটা দুটা তিনিটা, কোণ এ কোণ বি কোণ চি হ'ল ইণ্টাৰনেল এংগল বা ইণ্টেৰিয়ৰ এংগল, ভিতৰৰ কোণ। তাৰপিছত বহিকোণবিলাক চোৱা, বাহিৰৰ কোণ, ভিতৰত নহয়। যেনে চোৱা, এই এ কোণ এই বাহিৰত, এইটো বাহিৰত, এইটো বাহিৰত, এইবিলাক হ'ল বহিকোণ। চাবা, ই এ বি এই কোণটো, এফ বি চি এই কোণটো, আৰু এ চি ডি এই কোণটো বহিকোণ বা এক্সটাৰ্নেল এংগল বা এক্সটেৰিয়ৰ এংগল বুলি কোৱা হয়। ইয়াৰ পিছত চাব, তোমালোকে সমান্তৰাল ৰেখা আৰু ছেদক কাক কৈছে। সমান্তৰাল ৰেখা হ'ল এ বি আৰু চি ডি, এই দুটা ৰেখাৰ মাজৰ দূৰত্ব যদি সদায় সমান থাকে তেতিয়াহ'লে ইয়াক কি বুলি কোৱা হ'ব? সমান্তৰাল ৰেখা বুলি কোৱা হ'ব। মই এক্সাম্পল দি বুজাব পাৰোঁ যে তোমালোকৰ ঘৰৰ যিটো খিৰিকী আছে, খিৰিকীৰ বিপৰীত যিটো ফ্ৰেম আছে, সেই বিপৰীত ফ্ৰেম দুটা সমান্তৰাল। চাবা, আৰু ই এফটো এই সমান্তৰাল ৰেখা দুটাক ছেদ কৰিছে, এ বি আৰু চি ডিক ছেদ কৰিছে। সমান্তৰাল বুলি আমি এনেকৈ লিখিব পাৰোঁ, এ বি আৰু চি ডি আমি সমান্তৰাল শব্দটো নিলিখি আমি এই দুটা চিন দিলেই সমান্তৰাল বুজায়। আৰু ই এফটো ট্ৰেন্সভাৰ্চেল বা ছেদক বুলি কোৱা হৈছে। এতিয়া চোৱা, এইখিনি কৰাৰ পিছত এই 1 নম্বৰ আৰু 2 নম্বৰ কোণটো একান্তৰ কোণ বুলি কোৱা হৈছে, অল্টাৰনেট এংগলছ। আৰু 3 আৰু 4 চোৱা একে নিচিনা আছে, এই 3 আৰু 4 এইটো অনুৰূপ কোণ বুলি কোৱা হৈছে, কৰস্পণ্ডিং এংগলছ বুলি কোৱা হয়। ইয়াৰ উপৰিও তোমালোকে আৰু কথা কেইটামান অলপমান চাব লাগিব। যেনে চোৱা, ত্ৰিভুজৰ বহিকোণৰ ধৰ্ম। এটা ত্ৰিভুজ এ বি চি, এই দুটা হ'ল কি? অন্তঃকোণ বা ইণ্টেৰিয়ৰ এংগল। আৰু এই 3, 2 আৰু 4 এইটো হ'ল এক্সটেৰিয়ৰ এংগল, তাৰমানে এই ত্ৰিভুজটোৰ বাহিৰত আছে। একচুৱেলি কোনটো হ'ব? এ চি ডি, তাৰমানে দুটা ভাগ কৰা হৈছে। যেনে এ বি আৰু ই চিটো এই দুটা সমান্তৰালকৈ অঁকা হৈছে। চাবা, তেতিয়াহ'লে এই 1 নম্বৰ কোণ 2 নম্বৰ কোণ সমান, যিটো এইটো সমান্তৰাল, এইটো হ'ল ট্ৰেন্সভাৰ্চেল ছেদক, তেতিয়াহ'লে এই কোণ দুটা কি হ'ব? একান্তৰ কোণ সমান থাকে। আৰু এই 3 আৰু 4 একে নিচিনা দেখা যায়, এইটো হ'ল অনুৰূপ কোণ, কৰস্পণ্ডিং এংগলছ সমান। তেতিয়াহ'লে মই 1 আৰু 3 যোগ কৰিলোঁ, 2 আৰু 4 যোগ কৰিলোঁ, 2 আৰু 4 মিলি এটা কোণ হ'ব এ চি ডি, এইটো হ'ল বহিকোণ বা এক্সটাৰ্নেল এংগল। গতিকে ইণ্টাৰনেল এংগল বা অন্তঃকোণ দুটা যোগ কৰিলে বহিকোণটোৰ সমান হয় বুলি আমি ইয়াত পালোঁ ধুনীয়াকৈ। তাৰপাছত চাবা, মই এতিয়া মেইন এক্সাৰসাইজ 6.2লৈ গুচি গ'লোঁ। চাবা তোমালোকে, ত্ৰিভুজৰ অন্তৰ্ভাগত থকা কোণবোৰক কি বোলে আৰু ত্ৰিভুজৰ বহিৰ্ভাগত থকা কোণবোৰক কি বোলে, এইটো 1 নম্বৰ কুৱেশ্যন। চাবা তোমালোকে, এইটো চাবা, অন্তৰ্ভাগত থকা কোণবিলাক অন্তঃকোণ বুলি কোৱা হ'ব, ইণ্টেৰিয়ৰ এংগল। আৰু বহিৰ্ভাগত থকা কোণবিলাকক বহিকোণ বা এক্সটেৰিয়ৰ এংগল বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 2ত তোমালোকে চাবা আছে, তলৰ চিত্ৰৰ পৰা এক্স নিৰ্ণয় কৰা। এইবিলাকৰ পৰা এক্স নিৰ্ণয় কৰিব দিছে। চাবা তোমালোকে ধুনীয়াকৈ চাবা, আমি এই এক্স নিৰ্ণয় কৰিব লাগে। চাবা, এইটো হ'ল বহিকোণ আৰু এই দুটা হ'ল অন্তঃকোণ। এই দুটা অন্তঃকোণ যোগ কৰিলে বহিকোণটো সমান হয়, জানা তোমালোকে। গতিকে 50 + 70 ডিগ্ৰী ইকুৱেল টু এক্স, বহিকোণটো সমান হয়। গতিকে এক্সটো থাকিল, 50 আৰু 70 যোগ কৰিলে 120 ডিগ্ৰী হৈ যায়। গতিকে এই এক্সৰ মান কিমান হ'ব? 120 ডিগ্ৰী হ'ব। ঠিক তেনেকৈ আমি এই দুটা হ'ল অন্তঃকোণ বা ইণ্টেৰিয়ৰ এংগল, এই দুটা কোণ যোগ কৰিলে বহিকোণটো সমান হয়।
x + 50 x + 52 অন্তকোণ ইকুৱেল টু বহিকোণটো সমান হ'ব 100 ডিগ্ৰী গতিকে এক্সটো থৈ দিলোঁ 50 আমি ইফালে লৈ গ'লোঁ সোঁফালে সমান্তৰাল সোঁফালে লৈ গ'লোঁ মাইনাছ হৈ গ'ল ইয়াত প্লাছ আছে গতিকে 100 ডিগ্ৰী মাইনাছ 50 ডিগ্ৰী ইকুৱেল টু 50 ডিগ্ৰী হৈ গ'ল গতিকে এই এক্সৰ মান কিমান হৈ গ'ল আমাৰ 50 ডিগ্ৰী হৈ গ'ল ইয়াৰ পিছত চাবা তোমালোকে কুৱেশ্যন নম্বৰ 2C যিটো আছে এই ত্ৰিভুজটো চাবা এই দুটা এই কোণটো আৰু এই কোণটো হ'ল ইণ্টেৰিয়ৰ এংগল ভিতৰৰ কোণ অন্তকোণ আৰু এইটো হ'ল বহিকোণ গতিকে এই অন্তকোণটো যোগ কৰিলে বহিকোণৰ সমান হয় চাবা অন্তকোণটো আমি যোগ কৰিলোঁ x আৰু 90 যোগ কৰিলোঁ ইকুৱেল টু বহিকোণটোৰ সমান হৈ গ'ল 125 ডিগ্ৰী এক্সটো ৰাখি দিলোঁ 90 ইফালে গ'ল মাইনাছ হৈ গ'ল 125 আৰু 90 গ'লে 35 ডিগ্ৰী থাকে গতিকে আমাৰ এই এক্সটোৰ মান কিমান হ'ব 35 ডিগ্ৰী হ'ব নিশ্চয় তোমালোকে বুজি পাইছা এতিয়া চোৱা এই ত্ৰিভুজৰ ক্ষেত্ৰত চোৱা এইটো উলিয়াব লাগে গতিকে এই দুটা কোণ কি কোণ অন্তকোণ ইণ্টেৰিয়ৰ এংগল আৰু এইটো কোণ এক্সটাৰ্নেল এংগল বহিকোণ গতিকে বহিকোণটো এই দুটা কোণ যোগ কৰিলে এই কোণটোৰ সমান হয় গতিকে 30 + x এইটো যোগ কৰিলোঁ এইটো সমান হয় ইকুৱেল টু সমান গতিকে এক্সটো ৰাখি দিলোঁ 30 ইফালে গ'ল মাইনাছ হৈ গ'ল গতিকে 120 পৰা 30 গ'লে 90 থাকে x ইকুৱেল টু 90 ডিগ্ৰী গতিকে ইয়াৰ মান কিমান হ'ব 90 ডিগ্ৰী হ'ব ইয়াৰ পাছত চোৱা তোমালোকে এই নম্বৰটো চাবা এই কোণটো আৰু এই কোণটো হ'ল অন্তকোণ ইণ্টেৰিয়ৰ এংগল ভিতৰৰ কোণ আৰু এইটো বহিকোণ বাহিৰত থাকে এইটো বাহিৰত আছে ত্ৰিভুজৰ বাহিৰত আছে এইটো গতিকে এই দুটা কোণ যোগ কৰিলে আমি বাহিৰৰ কোণটো বা বহিকোণটো সমান হয় চাবা x + 35 ডিগ্ৰী গ'ল 75 ডিগ্ৰী এক্সটো ৰাখি দিলোঁ 35 ইফালে মাইনাছ হৈ গ'ল 75 পৰা 35 গুচি গ'লে 40 ডিগ্ৰী থাকে গতিকে ইয়াৰ মান হ'ব আমাৰ কি 40 ডিগ্ৰী ইয়াৰ পিছত চাবা তোমালোকে এই দুটা কোণ অন্তকোণ বা ইণ্টেৰিয়ৰ এংগল এই দুটা কোণ যোগ কৰিলে এই বাহিৰৰ কোণটো ত্ৰিভুজৰ এই ত্ৰিভুজটোৰ এইটো হ'ল এই কোণটো বাহিৰত আছে গতিকে বহিকোণ হয় গতিকে 70 ডিগ্ৰী + x 70 + x ইকুৱেল টু 140 ডিগ্ৰী এই 140 গতিকে এক্সটো ৰাখি দিলোঁ 70 ইফালে গ'ল মাইনাছ হৈ গ'ল 140 পৰা 70 গুচি গ'লে 70 ডিগ্ৰী থাকে গতিকে এই কোণটো কি হ'ব আমাৰ 70 ডিগ্ৰী হৈ গ'ল ইয়াৰ পিছত চাবা আমাৰ 3 নম্বৰ কুৱেশ্যনটো একে নিচিনা কথা আমাৰ দুটা এটা অন্তকোণ এটা দিয়া আছে আৰু বহিকোণটো দিয়া আছে অন্তকোণ আৰু এটা দিয়া নাই সেই কোণটো আমি ধৰি লৈছোঁ ধৰা হ'ল অন্তকোণটো x ডিগ্ৰী ভিতৰৰ কোণটো অন্তকোণটো কিন্তু আমি জানো অন্তকোণৰ যোগ কৰিলে বহিকোণটোৰ সমান হয় এই অন্তকোণৰ যোগ কৰিলে বহিকোণটোৰ সমান হৈ গ'ল গতিকে এক্সটো থৈ দিলোঁ 25 হ'ল মাইনাছ হৈ গ'ল গতিকে 70 পৰা 25 গ'লে 45 ডিগ্ৰী থাকে x ইকুৱেল টু 45 ডিগ্ৰী গতিকে এইটো 45 ডিগ্ৰী হৈ গ'ল 3 নম্বৰ কুৱেশ্যনটো এতিয়া চাবা 4 নম্বৰ কুৱেশ্যনত কি দিয়া আছে আমাক দিয়া আছে যে অন্তকোণ দুটা দিয়া আছে বহিকোণটো দিয়া নাই আমি বহিকোণটো ধৰি লৈছোঁ ধৰা হ'ল বহিকোণটো x ডিগ্ৰী আৰু অন্তকোণ দুটা যোগ কৰিলে বহিকোণটো সমান হয় এইটো জানা তোমালোকে গতিকে x ডিগ্ৰী ইকুৱেল টু অন্তকোণ দুটা আমি যোগ কৰিলোঁ 60 + 80 গতিকে 140 হৈ গ'ল x ইকুৱেল টু এই বহিকোণটো কি হ'ল 140 ডিগ্ৰী হৈ গ'ল এতিয়া চাবা তোমালোকে 5 নম্বৰ কুৱেশ্যনটো 5 নম্বৰ কুৱেশ্যনটো তোমালোকে দিছে ইয়াতে ধুনীয়াকৈ চাবা তোমালোকে যে এটা ত্ৰিভুজৰ বহিকোণৰ জোখ 114 ডিগ্ৰী আৰু তাৰ দূৰৱৰ্তী অন্তস্থ কোণ 25 ডিগ্ৰী হ'লে আনটো দূৰৱৰ্তী অন্তস্থ কোণৰ জোখ কিমান এটা দূৰৱৰ্তী শব্দটো ব্যৱহাৰ কৰিছে তেওঁলোকে চাবা দূৰৱৰ্তী শব্দটো অলপ লগাই দিছে 5 নম্বৰ কুৱেশ্যনটো দূৰৱৰ্তী মানে কি এইটো হ'ল বহিকোণ এইটো এইবিলাক হ'ল অন্তকোণ এই বহিকোণটোৰ পৰা দূৰত থকা এইবিলাক কোণ হ'ল অলপ দূৰত আছে এই কোণটো ওচৰত আছে এই দূৰত থকা কোণ দুটা যোগ কৰিলে বহিকোণটোৰ সমান হয় সেইকাৰণে দূৰৱৰ্তী শব্দটো ব্যৱহাৰ কৰিছে গতিকে আমি অন্তকোণ এটা ধৰি লৈছোঁ x ডিগ্ৰী আৰু এটা দিয়া আছে 25 ডিগ্ৰী গতিকে x + 25 ইকুৱেল টু 114 ডিগ্ৰী এইটো বহিকোণ অন্তকোণ দুটা যোগ কৰিলে বহিকোণটোৰ সমান হয় গতিকে x ডিগ্ৰী ইয়াত থৈ দিলোঁ আৰু 25 মাইনাছ হৈ গ'ল 114 পৰা 25 মাইনাছ কৰিলে 89 ডিগ্ৰী হয় গতিকে আমাৰ এই এক্সৰ মান কিমান হ'ব 89 ডিগ্ৰী হ'ব 6 নম্বৰ কুৱেশ্যনত দিয়া আছে আমাৰ যে ধৰা হ'ল বহিকোণটো আমি মানে বহিকোণটো দিয়া নাছিলে ইয়াত দিয়া নাই 6 নম্বৰ কুৱেশ্যনত আমাক বহিকোণটো দিয়া নাই বহিকোণটো আমি ধৰি লৈছোঁ x ডিগ্ৰী কিন্তু অন্তকোণটোত আমাক দিয়া আছে এটা 41 ডিগ্ৰী এটা 49 ডিগ্ৰী গতিকে অন্তকোণ দুটা যোগ কৰিলে তাৰমানে এই বহিকোণৰ পৰা যিটো দূৰত থকা অন্তকোণ সেইকাৰণে দূৰৱৰ্তী শব্দটো ব্যৱহাৰ কৰিছে বহিকোণৰ পৰা দূৰৱৰ্তী অন্তকোণ দুটাৰ যোগফল বহিকোণটোৰ সমান হয় গতিকে দূৰৱৰ্তী থকা দূৰত থকা 41 ডিগ্ৰী আৰু 49 ডিগ্ৰী আমি যোগ কৰিলোঁ বহিকোণটোৰ সমান হৈ গ'ল গতিকে x ডিগ্ৰী ইকুৱেল টু 49 ডিগ্ৰী + 41 ডিগ্ৰী 90 ডিগ্ৰী হৈ গ'ল গতিকে আমাৰ ধুনীয়া হৈ গ'ল ক্লিয়াৰ নিশ্চয় হৈছে
তোমালোকৰ কোনটো অসুবিধা হোৱা নাই? ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাবা, এটা লাইক দিবা, বেছি বেছিকৈ শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ৱেইট ফৰ মাই নেক্সট ভিডিঅ'। থেংক ইউ।